নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জিতপল গগৈ তোমালোক সকলোকে আমাৰ আসাম এছপাৰেণ্টৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো তোমালোকে নিশ্চয় গম পোৱা যে আমি আসাম এছপাৰেণ্টৰ তৰফৰ পৰা এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো আৰু এই সিৰিজটোৰ নাম হৈছে হুজুক গুৰি এই নতুন সিৰিজটো হুজুক এই হুজুকত তোমালোকে কি পাবা আমি যদি চাও আমাৰ এডিএ 2.0 হৈ গৈছে আমাৰ অসম আৰক্ষী প্ৰায়বোৰ যিবিলাক নিযুক্তি পৰীক্ষা আছে নিযুক্তি পৰীক্ষাবিলাক সমাপ্ত হৈছে গটিকে এই যে সমাপ্ত হল যত সমাপ্ত হয় তাতে এটা নতুন আৰম্ভণি হয় হয়নি যেনেকৈ এডিএ 2.0 হৈ গল এতিয়া নেক্সট কি আহিব এডিএ 3.0 আহিব যেনেকৈ অসম আৰক্ষী আমাৰ এখিনি হৈ গল নিযুক্তি পৰীক্ষা হৈ গল গটিকে ইয়াৰ পাছত আমাৰ নতুন নিযুক্তি পৰীক্ষা আহিবলৈ গৈ আছে হয়নি গটিকে এই যেটো আমাৰ নতুনকৈ আহিবলগীয়া এডিএ 3.0 বা আসাম পুলিচৰ যি সমূহ নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষাৰ লক্ষ্য কৰি আমি এই গুটেই হুজুক নামৰ সিৰিজটো ডিজাইন কৰিছো আৰু এই সিৰিজটো তোমালোকে কনসেপ্ট প্লাস এমসিকিউ দুইটা পাবা এনেকুৱা নহয় যে তাত তোমালোকে কেৱল এমসিকিউ পাবা এনেকুৱা নহয় যে তাত তোমালোকে কেৱল কনসেপ্ট পাবা কাৰণ প্ৰথম কথা হৈছে আমি প্ৰথমতে কনসেপ্ট পঢ়িব লাগিব কনসেপ্ট পঢ়াৰ পাছত আমি এমসিকিউ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আমি যিকোনো এটা চাকৰি কৰাৰ যেটো আমাৰ সপোন সেই সপোনটোক আমি বাস্তৱত ৰূপান্তৰ কৰিব পাৰিম সো তোমালোকৰ যি সকল ছাত্ৰ ছাত্ৰীয়ে এটা সপোন দেখি আছা যেটো সপোনত তোমালোকে ভাবিছা যে তোমালোকৰ নামটো মেৰিট লিষ্টত অন্তৰ্ভুক্ত হওক গুৰি এই যে তোমালোকৰ নামটো যে মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ যেটো তোমালোকৰ সপোন এই সপোনক বাস্তৱত ৰূপান্তৰ কৰিবৰ কাৰণে তোমালোকৰ যেটো যাত্ৰা হ'ব এই যাত্ৰাটোৰ অংশীদাৰ যাতে আমি হ'ব পাৰো এই গুটেই যাত্ৰাটোক আমি আৰু যাতে ফলপ্ৰসূ কৰিব পাৰো তাৰ কাৰণে আমি এই হুজুক নামৰ সিৰিজটো ডিজাইন কৰিছো ঠিক আছে ইয়াত আমাৰ প্ৰত্যেক দিনে আমাৰ এটা ক্লাছ থাকিব প্ৰত্যেক দিনাই আমাৰ এটা টাইম থাকে তোমালোকক এতিয়াই কৈ দিছো প্ৰত্যেক দিনাই আমাৰ 6টা বজাত হুজুকৰ এটা ক্লাছ তোমালোকৰ কাৰণে আগবঢ়াই দিয়া হ'ব গধূলি 6টা বজাত ঠিক আছে আৰু প্ৰত্যেক ৰবিবাৰ কাৰণ ৰবিবাৰ দিনাখন সানডে কি হয় সানডে আমি 6টা বজাত ক্লাছ আগবঢ়াই নিদো কিন্তু সানডে দিনাখন আমাৰ 10টা বজাত গুটেই সপ্তাহটোৰ যিখিনি কাৰেন্ট এফেয়াৰ্স আছে এই গুটেই কাৰেন্ট এফেয়াৰ্স খিনি কিন্তু তোমালোকক ৰাতিপুৱা 10টা বজাত আগবঢ়াই দিব আৰু সেই সিৰিজটোৰ নাম হৈছে সাম্প্ৰতিক পৰিক্ৰমা ঠিক আছে সো আমি সানডে দিনাখন তোমালোকে 10টা বজাত পাবা কাৰেন্ট এফেয়াৰ্স উইকলি কাৰেন্ট এফেয়াৰ্স এন্ড বাকি সোমবাৰৰ পৰা শনিবাৰলৈকে তোমালোকে গধূলি 6টা বজাত তোমালোকে হুজুগৰ আন্ডাৰত তোমালোকে বাকি ক্লাস ব্লক পাই যাবা ঠিক আছে ওকে সো আজি এই হুজুক সিৰিজৰ আন্ডাৰত আজি আমি আলোচনা কৰিম অসমৰ গুৰুত্বপূৰ্ণ সত্ৰসমূহ তোমালোকে নিশ্চয় গম পোৱা যে অসমৰ সত্ৰৰ পৰা প্ৰায় প্ৰশ্ন আহি থাকে আমি অসমৰ সত্ৰসমূহৰ পৰা প্ৰশ্ন প্ৰায় দেখি থাকো কিন্তু কথাটো হ'ল যে আমি অসমৰ সত্ৰসমূহৰ বিষয়ে কিমান ভালদৰে জানো আমি অসমৰ সত্ৰসমূহৰ বিষয়ে আমি গৈছো আমি নিশ্চয় তোমালোকে প্ৰায়বোৰ সত্ৰ গৈছা কিন্তু সত্ৰৰ পৰা যেতিয়া এটা প্ৰশ্ন আহে সেই প্ৰশ্নসমূহ আমি কিমানে শুদ্ধ কৰিবলৈ সক্ষম হৈছো তোমালোকে ভালদৰে ভাবি চাইছে তোমালোকক যদি সত্ৰৰ ওপৰত যদি মই 10টা প্ৰশ্ন দি দিও সেই 10টা প্ৰশ্নৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিবা এটোটো আমাৰ সত্ৰৰ প্ৰথমটো পাৰ্ট হয় ইয়াৰ পাছত আমাৰ সেকেন্ড এন্ড থাৰ্ড পাৰ্টও আহিব বাকি থাকিব ঠিক আছে উনি এই যেটো সত্ৰ হয় সত্ৰসমূহ হয় সো এই সত্ৰসমূহৰ বিষয়ে আজি আমাৰ এই ক্লাছত আমি আলোচনা কৰিম অসমৰ গুৰুত্বপূৰ্ণ সত্ৰসমূহ ঠিক আছে অসমৰ গুৰুত্বপূৰ্ণ সত্ৰসমূহ যেটো আমাৰ ক্লাছ হয় ইয়াত কিন্তু তোমালোকৰ বহুত এটা ইম্পৰ্টেন্ট ক্লাছ হয় কাৰণ সত্ৰৰ পৰা প্ৰায় কোৱেশ্চন আহি থাকে এপিএসসি টু হুডে আৰু আমাৰ ষ্টেট লেভেলৰ বাকি যিমান বিলাক গভৰ্ণমেন্ট জবৰ কাৰণে যিবিলাক এক্সাম হয় সেই সকলোবোৰ এক্সামত কিন্তু এই সত্ৰৰ পৰা প্ৰশ্ন আহি থাকে ঠিক আছে তেতিয়া হলে আমি বেছি পলম নকৰো আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰো Okay. So আজি ক্লাছত আমি প্ৰথমটো বা আলোচনা কৰিম বা প্ৰথমখন সত্ৰ হৈছে আমাৰ আদি আলেঙি সত্ৰ আদি আলেঙি সত্ৰৰ বিষয়ে কোনে কোনে নাম শুনিছা কমেন্ট কৰাচোন তোমালোকে আদি আলেঙি সত্ৰখনৰ নাম কোনে কোনে শুনিছা আদি আলেঙি সত্ৰ কোনে কোনে শুনিছা কোৱা সো আমি যদি চাও আমাৰ যিখন আদি আলেঙি সত্ৰ এই সত্ৰখন হৈছে আমাৰ ক'ত আছে মাজুলীত আছে আদি আলেঙি সত্ৰ ক'ত আছে মাজুলীত আছে বহুতে কিন্তু এখন ইম্পৰ্টেন্ট সত্ৰ হয় তোমালোকক প্ৰায় সুধিব পাৰে প্ৰথম কথা আমি সত্ৰৰ পৰা কি চাব লাগিব প্ৰথম কথা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে নেক্সট হৈছে সেই সত্ৰখনৰ কিবা বৈশিষ্ট্য কি আছে কি কাৰণে এই সত্ৰখন ফেমাস হয়
তো তেনেকুৱা কিছুমান বস্তু আমি চাব লাগিব এন সত্ৰখন ক'ত আছে হয়নে সো আমাৰ যিখন আদি আলেঙি সত্ৰ এই আদি আলেঙি সত্ৰখন মাজুলীত আছে আৰু এই আদি আলেঙি সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰী শ্ৰী বাপু কৃষ্ণদেৱ মনত ৰাখি লবা নামটো আদি আলেঙি সত্ৰৰ প্ৰতিষ্ঠাপক কোন হয় আদি আলেঙি সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰী শ্ৰী বাপু কৃষ্ণদেৱ ঠিক আছে এই শ্ৰী শ্ৰী বাপু কৃষ্ণদেৱে আদি আলেঙি সত্ৰখন কেতিয়া প্ৰতিষ্ঠা কৰিছিলে 1616 ঠিক আছে 1616 খ্ৰীষ্টাব্দত আদি আলেঙি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে বাপু কৃষ্ণদেৱে ওকে সো এইখিনি মনত ৰাখি লবা ঠিক আছে সো মেইনলি আদি আলেঙি সত্ৰৰ পৰা দুটা বস্তু মনত ৰাখিব লাগিব যে আদি আলেঙি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে বাবু কৃষ্ণদেৱে প্ৰতিষ্ঠা কৰিছিলে কেতিয়া প্ৰতিষ্ঠা কৰিছিলে 1616 আৰু কোট আছে আদি আলেঙি সত্ৰ মাজুলীত আছে ঠিক আছে বস এই তিনটা বস্তু মনত ৰাখিলে হল বেলেগ বেলেগ সত্ৰত বেলেগ বেলেগ বস্তু মনত ৰাখিব লাগিব ইয়াত কিন্তু এইখন আদি আলেঙি সত্ৰত আমি কি মনত ৰাখিম কোট আছে আদি আলেঙি সত্ৰ মাজুলীত আছে কেতিয়া এস্টাবলিশ হৈছিল 1616 ত এস্টাবলিশ হৈছিল নেক্সট আমি চাব লাগিব কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী কৃষ্ণদেৱ ওকে ঠিক আছে নেক্সট আহিলো আমি আউনিআটি সত্ৰ বহুতেই বেছি ফেমাস এখন সত্ৰ হয় সত্ৰখনৰ নাম হৈছে আমাৰ আউনিআটি সত্ৰ তোমালোক কোন কোন গৈছা আউনিআটি সত্ৰলৈ কোৱাচোন আউনিআটি সত্ৰলৈ কোন কোন গৈছা কোনে কোনে গৈছা কোৱা আউনিআটি সত্ৰ বহুতেই বেছি ফেমাস হয় আউনিআটি সত্ৰ ঠিক আছে প্ৰথম কথা আমি যদি আউনিআটি সত্ৰখন এস্টাবলিশ হৈছিল 1653 এডি কেতিয়া এস্টাবলিশ হৈছিল আউনিআটি সত্ৰ 1653 এডিত এস্টাবলিশ হৈছিল এন্ড আউনিআটি সত্ৰৰ পৰা এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন মই কৈ আছো ইম্পৰ্টেন্টটো প্ৰথম কথা আউনিআটি সত্ৰ 1653 ত এস্টাবলিশ হৈছিল কোনে প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা জয়দেৱ সিংহ ইয়াত আকৌ আমি এই কোৱেশ্চনটো কেনেকুৱা কোৱেশ্চন হবে প্ৰথম কথা এটোটো আমাৰ হৈছে আসাম হিষ্ট্ৰি কোৱেশ্চন তাৰ লগতে এটো আমাৰ আসাম কালচাৰ ঠিক আছে অসমৰ সংস্কৃতিৰ এটা কোৱেশ্চন অসমৰ ইতিহাসৰ এটা কোৱেশ্চন ঠিক আছে অসমৰ ইতিহাস কাৰণ তাত জয়দেৱ সিংহ জড়িত আছে 1653 ঠিক আছে এটো এটা ইতিহাসৰ প্ৰশ্ন হয় হয়নে ইতিহাসৰ প্ৰশ্নৰ লগতে আমাৰ সত্ৰৰ কথা আলোচনা কৰিছো এটো আমাৰ হৈ যাব আমাৰ অসমীয়া যেটো সংস্কৃতি শংকৰদেৱৰ যি সমূহ সংস্কৃতি তাৰ এটা প্ৰশ্ন হয়নে ওকে এই যিখন আউনিআটি সত্ৰ হয় আউনিআটি সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আহোম ৰজা জয়দেৱ সিংহই প্ৰতিষ্ঠা কৰিছিল এন্ড ইয়াৰ প্ৰথমজন সত্ৰাধিকাৰ সত্ৰৰ যিজন মূল হয় সত্ৰৰ মূলজনক কি বুলি কোৱা হয় সত্ৰাধিকাৰ যেনেকৈ নামঘৰত যিজন মূল থাকে তেওঁ কি বুলি কোৱা হয় নামঘৰীয়া হয়নে যিজন মন্দিৰত থাকে তেওঁ কি বুলি কোৱা হয় পূজাৰী বুলি কোৱা হয় ঠিক তেনে সত্ৰৰ যিজন মূল হয় তেখেতক আমি কওঁ সত্ৰাধিকাৰ ঠিক আছে এটো বহুত এটা সন্মানীয় পদবী হয় যেনেকৈ নামঘৰৰ যিজন হেড হয় তেখেতৰ নামঘৰীয়া কিমান এটা সন্মানীয় পদবী ঠিক আছে আমি প্ৰত্যেক ক্ষেত্ৰত আমাৰ সমাজত আমি তেওঁলোকৰ পৰামৰ্শ মতে আমি কাম কৰো আমাৰ যিমান বিলাক ধৰ্মীয় ৰীতি-নীতি আছে প্ৰত্যেক ক্ষেত্ৰত আমি তেওঁলোকৰ মতে চলো হয়নে সো তেওঁলোকৰ মতে কাৰণ তেওঁলোকৰ দিহা পৰামৰ্শ তেওঁলোকৰ আশীৰ্বাদ যদি নহয় তেতিয়া হলে আমি আমাৰ জীৱনত আগবাঢ়ি যোৱাটো আমাৰ কাৰণে কেতিয়াবা অসম্ভৱ হৈ যায় ঠিক আছে কাৰণ তেওঁলোকৰ আশীৰ্বাদ আমাক লাগিবই ঠিক আছে ঠিক এনেদৰে আমি যেনেকৈ ধৰ্মীয় বিশ্বাস থাকে আমাৰ সাংস্কৃতিক যিবিলাক বিশ্বাস থাকে হয়নে ওকে সো এই যিখন আমাৰ আউনিআটি সত্ৰ আছে আউনিআটি সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ নামটো প্ৰায় আহি থাকে তেখেতৰ নামটো হৈছে আমাৰ নিৰঞ্জন দেৱ গোস্বামী আউনিআটি সত্ৰৰ যিজন প্ৰথমজন সত্ৰাধিকাৰ আছিল তেখেতৰ নামটো হৈছে আমাৰ নিৰঞ্জন দেৱ গোস্বামী ঠিক আছে এই আউনিআটি যিখন সত্ৰ এই আউনিআটি সত্ৰৰ নামটো কিয় আউনিআটি হল তোমালোকে যদি সোৱা এই যিখন আমাৰ আউনিআটি সত্ৰ প্ৰথম কথা এই সত্ৰখন ক'ত আছে মাজুলীত আছে এটা এলিভেটেড ল্যান্ড হয় তাতে আছে ঠিক আছে আউনিআটি সত্ৰ এন্ড তাত আউনি পান হয় এবিধ ঠিক আছে যেটো আমাৰ আউনি পান তাত সাধাৰণতে আউনি পান বহুত বেছিকৈ পোৱা যায় ওকে বহুত বেছিকৈ পোৱা যায় প্ৰথম কথা আউনি মানে কি তাত আউনি পান পোৱা যায় এন্ড আটি মানে কি আটি মানে হৈছে এলিভেটেড আটি মানে কি হয় আটি মানে হৈছে এলিভেটেড প্লেস ঠিক আছে এটাটো হৈছে আমাৰ আউনি পান পোৱা যায় নেক্সট হৈছে আমাৰ আটি মানে এলিভেটেড প্লেস সো যাৰ কাৰণে ইয়াৰ নামটো কি হ'ল আউনি আটি সত্ৰ ঠিক আছে এন্ড ইয়াৰ পৰা মই কৈছিলো অলপ আগত যে এটা বহুত বেছি ইম্পৰ্টেন্ট হয় যে আউনিআটি সত্ৰখন কিয় ফেমাস হয় সো আউনিআটি সত্ৰখন ফেমাস হয় পাল নাম আৰু অপ্সৰা নৃত্যৰ কাৰণে তোমালোকক
ডাইৰেক্ট কুৱেশ্যন সুধিব যদি তোমালোকে এডিআৰ 3.0 বা আসাম পুলিচ দি আছা ডাইৰেক্ট কুৱেশ্যন সুধিব যে পালনাম কোনখন সত্ৰ পালনামৰ কাৰণে বিখ্যাত বা কোনখন সত্ৰ অপ্সৰা নৃত্যৰ কাৰণে বিখ্যাত তেতিয়া হলে ডাইৰেক্ট কুৱেশ্যন হ'ব আউনিআটি সত্ৰ যদি তোমালোকে এপিএসসি প্ৰিলিমছ দি আছা তাত তোমালোকৰ এটা সাইডে দি দিব সত্ৰখিনি নাম এটা সাইডে দি দিব তোমালোকৰ কোনখন সত্ৰ কিহৰ কাৰণে বিখ্যাত দেন তোমালোকক মিলাবলৈ দিব আৰু যদি স্টেটমেন্ট বেস কোৱেশ্যন যদি হয় তাত তিনটা মান স্টেটমেন্ট দি দিব হয়নে সো আমি আউনিআটি সত্ৰৰ পৰা কি মনত ৰাখিম প্ৰথম কথা জয়দেৱ সিংহে 1653 তে এস্টাবলিশ কৰিছিলে কোট আছে আউনিআটি সত্ৰ মাজুলীত আছে প্ৰথমজন সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী নিৰঞ্জনা দেৱ গোস্বামী এণ্ড আউনিপান এণ্ড আতি মানে হৈছে এলিভেটেড প্লেচ এণ্ড সত্ৰখন কিহৰ কাৰণে বিখ্যাত আছিলে পালনাম আৰু অপ্সৰা নৃত্যৰ কাৰণে ঠিক আছে ওকে নেক্সট হৈছে আমাৰ বৰপেটা সত্ৰ ওকে বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ বৰপেটা সত্ৰখন কিন্তু আমাৰ বহুত বেছি ফেমাস হয় বহুত বেছি ইম্পৰ্টেন্ট সো প্ৰথম কথা বৰপেটা সত্ৰ যেহেতু নামটোতে লুকাই আছে বৰপেটা সত্ৰ ক'ত আছে বৰপেটাত আছে হয় না বৰপেটা সত্ৰ ক'ত আছে বৰপেটাত আছে এতিয়া কথাটো হ'ল যে বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কোনে কৰিছিল সো বৰপেটা সত্ৰখন 1583 ত মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল মনে ৰাখি লবা যে 1583 ত মাধৱদেৱে বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কৰিছিল প্ৰায় কোৱেশ্যন আহে যে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱ আমি এটো পঢ়ি ললো কিন্তু যদি প্ৰশ্নটো হুধে যে বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ কোন আছিল তেতিয়া হলে আনসাৰ কি হ'ব তেতিয়া কিন্তু বহুতে মাধৱদেৱ ক্লিক কৰে মাধৱদেৱ নহয় মাধৱদেৱে বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কৰিলে প্ৰতিষ্ঠা কৰাৰ পিছত তাৰ যেটো পদবী আছিল সত্ৰাধিকাৰ যেটো পদবী সেই সত্ৰাধিকাৰৰ পদবীত কিন্তু মাধৱদেৱ নিজে নবহি তাৰ কাৰণে দায়িত্বটো তেখেতে কাক দিলে অন্য এজন ব্যক্তিক দিলে আসলতে মাধৱদেৱৰ এজন বহুতে বিশ্বাসী শিষ্য আছিল শিষ্যজনৰ নাম হৈছে মথুৰা দাস আতা যাক আমি মথুৰা দাস বুঢ়া আতা বুলি কওঁ ঠিক আছে যাক আমি মথুৰা দাস বুঢ়া আতা বুলি কওঁ গটিকে যেতিয়া মাধৱদেৱে এই 1583 ত মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিলে তাৰ পাছত মাধৱদেৱে এই সত্ৰখন চোৱাচিতাৰ কৰিবৰ কাৰণে সত্ৰাধিকাৰ যেটো দায়িত্ব তেখেতৰ অতিকৈ বিশ্বাসী শিষ্য মথুৰা দাস বুঢ়া আতাৰ হাতত সত্ৰাধিকাৰ দায়িত্বটো অৰ্পণ কৰিছিল সো যদি প্ৰশ্ন হুধে যে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ কোন হয় মথুৰা দাস বুঢ়া আতা এণ্ড মথুৰা দাস বুঢ়া আতাৰ পৰা আৰু এটা প্ৰশ্ন হুধে যে তোমালোকে বৃন্দাবনী বস্ত্ৰ নাম শুনিছা বৃন্দাবনী বস্ত্ৰ সো এতিয়া যে আমাৰ ইংলেণ্ডৰ মিউজিয়ামৰ পৰা যে আমাৰ অসমত আনিব অসমৰ লোকসকলে যাতে বৃন্দাবনী বস্ত্ৰখন চাব পাৰে হয় এই যিখন বৃন্দাবনী বস্ত্ৰ এই বৃন্দাবনী বস্ত্ৰখনত যিসকল শিপিনী আছিল যিসকল শিপিনীয়ে এই গোটেই বৃন্দাবনী বস্ত্ৰখন বৈছিলে এই শিপিনী সকলক নেতৃত্ব দিয়া যিজন মেইন যিজন শিপিনী আছিল সেই শিপিনীজনেই হৈছে মথুৰা দাস বুঢ়া আতা অৰ্থাৎ শিপিনী যিটো টিম আছিল সেই গোটেই টিমটোক লিড কোনে কৰিছিলে মথুৰা দাস বুঢ়া আতা তাৰ কাৰণে আমি মথুৰা দাস বুঢ়া আতাৰ নামটো মনত ৰাখিব লাগিব যে মথুৰা দাস বুঢ়া আতা বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ এণ্ড মথুৰা দাস বুঢ়া আতা কি আছিল মথুৰা দাস বুঢ়া আতা আমাৰ বৃন্দাবনী বস্ত্ৰৰ লগত জড়িত আছিল কাৰণ বৃন্দাবনী বস্ত্ৰৰ যিসকল শিপিনী আছিল সেই শিপিনী সকলৰ নেতৃত্ব দিছিল মথুৰা দাস বুঢ়া আতা ওকে নেক্সট আমি যদি চাও মথুৰা দাস বুঢ়া আতাৰ পৰা আৰু এটা বস্তু মনত ৰাখিব লাগিব যেতিয়া মথুৰা দাস বুঢ়া আতা বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হল তাৰ পাছত মথুৰা দাস বুঢ়া আতাই কি কৰিলে গোটেই বৰপেটা সত্ৰখনৰ যেটো প্ৰশাসনিক দিকটো চোৱাচিতা কৰিবৰ কাৰণে গোটেই তাৰ যি সকল নেতৃত্ব থাকে এই গোটেই দিকটো চোৱাচিতা কৰিবৰ কাৰণে এই সত্ৰখনক গণতান্ত্ৰিক ভিত্তিত যাতে প্ৰতিষ্ঠা কৰিব পাৰে ডেমক্ৰেসি সিস্টেম নিৰ্বাচনৰ মাধ্যমেৰে যাতে সত্ৰাধিকাৰ নিৰ্বাচনী যেটো ব্যৱস্থা এই ব্যৱস্থাটো যাতে আনিব পাৰে তাৰ কাৰণে মথুৰা দাস বুঢ়া আতাই এই ডেমক্ৰেটিক সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল বৰপেটা সত্ৰত এটো কোৱেশ্যন প্ৰায় থাকে যে কোনখন সত্ৰত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী মাধ্যমেৰে সত্ৰাধিকাৰ নিৰ্বাচনৰ ব্যৱস্থা কৰা হৈছিল তেতিয়া হলে কাৰেক্ট আনসাৰ হ'ব বৰপেটা সত্ৰ সত্ৰাধিকাৰ নিৰ্বাচনী মাধ্যমেৰে নিৰ্বাচিত কৰা হয় ঠিক আছে সো এই বস্তুটো তোমালোকে বৰপেটা সত্ৰৰ পৰা মনত ৰাখিব লাগিব নেক্সট আহিলে আমাৰ বেঙেনাআটি সত্ৰ সো বেঙেনাআটি সত্ৰখন প্ৰতিষ্ঠা কৰিছিল মুৰাৰীদেৱ বেঙেনাআটি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে সো বৰপেটা সত্ৰখন মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল এণ্ড মুৰাৰীদেৱ কোন আছিল সো প্ৰথম কথা মুৰাৰীদেৱ আছিল শংকৰদেৱৰ ভতিজাক
মুৰাৰীদেৱ কোন আছিলে শংকৰদেৱৰ ভতিজাক আছিলে সো মুৰাৰীদেৱে মাজুলীত বেঙেনাআটি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে প্ৰতিষ্ঠা কৰিছিলে এন্ড এই যিখন আমাৰ বেঙেনাআটি সত্ৰ এই বেঙেনাআটি সত্ৰখনৰ আকৌ বেলেগ এটা কাৰণত বিখ্যাত হয় সো আমাৰ আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহ আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহ সো স্বৰ্গদেউ গদাধৰ সিংহৰ যি সমূহ পোছাক যিটো পোছাক আছিলে সেই পোছাকযোৰ আজিৰ তাৰিখতো বেঙেনাআটি সত্ৰত সুৰক্ষিত কৰি ৰখা হৈছে ঠিক আছে আমি প্ৰশ্ন দিব পাই যে স্বৰ্গদেউ গদাধৰ সিংহৰ যিটো পোছাক আছে সেই পোছাকযোৰ আজিৰ তাৰিখত ক'ত আছে সেই পোছাকযোৰ আজিৰ তাৰিখত বেঙেনাআটি সত্ৰত সংৰক্ষণ কৰা হৈছে ঠিক আছে ওকে নেক্সট হৈছে আমাৰ বৰদোৱা সত্ৰ নেক্সট সত্ৰখনৰ নাম হৈছে আমাৰ বৰদোৱা সত্ৰ সো আমাৰ যিখন নেক্সট সত্ৰ হৈছে বৰদোৱা সত্ৰ প্ৰথম কথা বৰদোৱা বা বটদ্ৰৱা আজি তাৰিখত আমি বটদ্ৰৱা বুলি কওঁ ঠিক আছে আজি তাৰিখত আমি কি বুলি কওঁ বটদ্ৰৱা সো বৰদোৱা বা বটদ্ৰৱা যিখন আমাৰ থান হয় ঠিক আছে এইখন কোড আছে নগাঁৱত আছে সো শংকৰদেৱে তেখেতৰ যেতিয়া 19 বছৰ আছিল 19 বছৰ হওঁতে অৰ্থাৎ 1468 ত তেখেতে এই বৰদোৱা থানখন প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱৰ যেতিয়া 19 বছৰ আছিল তেখেতে এই বৰদোৱা থানখন প্ৰতিষ্ঠা কৰিছিল প্ৰথম পৰ্যায়ত এইটো এটা নামঘৰ হিচাপে তেখেতে প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে এন্ড পাছৰ পৰ্যায়ত এই নামঘৰখন সত্ৰলৈ ৰূপান্তৰিত হৈছিল ঠিক আছে বাস ইমানখিনি বস্তু মনত ৰাখি লবা তাৰ পিছত আহিলে আমাৰ দক্ষিণপাট সত্ৰ তাৰ পিছত কি আহিলে আমাৰ দক্ষিণপাট সত্ৰ সো প্ৰথম কথা দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আমি চাব লাগিব বনমালী দেৱ দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বনমালী দেৱ বহুতে ইম্পৰ্টেন্ট হয় তোমালোকক দি দিব এটা সাইডে সত্ৰ কেইখনৰ নাম দিব এটা সাইডে তোমালোকক সত্ৰ সমূহ কোনে প্ৰতিষ্ঠা কৰিছিল বা সত্ৰাধিকাৰ সকলৰ প্ৰথমজন সত্ৰাধিকাৰৰ নাম দি দিব পাৰে সো আমি যদি চাও আমাৰ যিখন দক্ষিণপাট সত্ৰ এই দক্ষিণপাট সত্ৰখন বনমালী দেৱে প্ৰতিষ্ঠা কৰিছিল এন্ড বনমালী দেৱ কোন হয় আমাৰ যিটো ৰাসলীলা মহোৎসৱক বহুত বেছি প্ৰচলিত কৰাত জনসাধাৰণৰ মাজত লৈ যোৱাৰ ক্ষেত্ৰত বনমালী দেৱৰ যিটো অৱদান এই অৱদানটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে এন্ড দক্ষিণপাট সত্ৰ কিহৰ কাৰণে বিখ্যাত ৰাসলীলাৰ কাৰণে বহুত বেছি বিখ্যাত হয় দক্ষিণপাট সত্ৰ ঠিক আছে সাধাৰণতে যেতিয়া আমাৰ ৰাসলীলা হয় সো ৰাসলীলাৰ সময়ছোৱাত দক্ষিণপাট সত্ৰত বহুত বেছি লোকৰ ভিৰ আমি দেখিবলৈ পাওঁ ঠিক আছে ওকে নেক্সট হৈছে আমাৰ গণকুছি সত্ৰ নেক্সট সত্ৰখনৰ নাম হৈছে গণকুছি সত্ৰ সো গণকুছি সত্ৰ ক'ত আছে গণকুছি সত্ৰ আছে আমাৰ বৰপেটাত আছে এন্ড গণকুছি সত্ৰখন প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে ঠিক আছে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল গণকুছি সত্ৰ এন্ড গণকুছি সত্ৰ কিয় বিখ্যাত হয় গম পোৱা নে তোমালোকে যদি চোৱা শংকৰদেৱৰ যিবিলাক হাসিপাতৰ পুথি আছিল শংকৰদেৱৰ হাসিপাতৰ পুথি প্ৰশ্ন ডাইৰেক্ট খুদিব যে শংকৰদেৱৰ হাসিপাতৰ যিসমূহ পুথি আছে আজি তাৰিখত কোনখন সত্ৰত সংৰক্ষণ কৰি ৰখা হৈছে তেতিয়া হলে আমাৰ কাৰেক্ট আনসাৰ হ'ব গণকুছি সত্ৰ বাকি বহু কেইখন সত্ৰত সংৰক্ষণ কৰা হৈছে কিন্তু গণকুছি সত্ৰত আটাইতকৈ বেছি শংকৰদেৱৰ হাসিপাতৰ পুথিসমূহ সংৰক্ষণ কৰি ৰখা হৈছে আজি তাৰিখত ঠিক আছে ওকে তাৰ পাছত আহিলো আমি গড়মূৰ সত্ৰ অন্য এখন গুৰুত্বপূৰ্ণ সত্ৰ হয় মাজুলী ঠিক আছে গড়মূৰ সত্ৰখন মাজুলীৰ অন্য এখন গুৰুত্বপূৰ্ণ সত্ৰ সো আমি যদি চাও মাজুলীৰ অন্য এখন গুৰুত্বপূৰ্ণ সত্ৰ হয় সো এই যিখন আমাৰ সত্ৰ এই সত্ৰখন আমাৰ লক্ষ্মীকান্ত দেৱে 1656 ঠিক আছে লক্ষ্মীকান্ত দেৱে 1656 আহোম ৰজা জয়ধ্বজ সিংহৰ সময়ছোৱাত লক্ষ্মীকান্ত দেৱে এই গড়মূৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিল এন্ড গড়মূৰ সত্ৰখন যদি তোমালোকে যিসকলে গৈছা তাত তোমালোকে নিশ্চয় আহোম সকলৰ সময়ৰ যিসমূহ বৰটুপ এই বৰটুপসমূহ আজি তাৰিখতো কিন্তু গড়মূৰ সত্ৰত সংৰক্ষণ কৰা হৈছে বৰটুপ মানে গম পাইছা ন আহোম সাম্ৰাজ্য অৰ্থাৎ বৰটুপ মানে হৈছে য'ত বোমা আজি তাৰিখত যিবিলাক আমাৰ ৰকেট লঞ্চ কৰা যিবিলাক গাড়ী থাকে সেইটো সময়ছোৱাত যেতিয়া আমাৰ আহোম সকলৰ দিন বা সেই সময়ছোৱাত আৰু গোটেই টাইমটোত কি আছিল এখন চলিত গাড়ী থাকে ঠেলি লৈ যায় তাতে এডাল হেৰি থাকিব য'ত
গুলকে এটা বোম থাকিব যেটো হুমুৱাই পিনে হেতু পঠিয়াই দিয়া হ'ব জুই লগাই পিনে পঠিয়াই দিব হেতু তাৰ পিছত গুচি যাবগে ঠিক আছে এইটোৱে হৈছে আমাৰ বৰটোপ ঠিক আছে সো এই বৰটোপসমূহ আজি তাৰিখতো কিন্তু গড়মু সত্ৰত সংৰক্ষণ কৰি ৰখা হৈছে প্ৰশ্ন সুধিব পাই ডাইৰেক্ট প্ৰশ্ন সুধিব যে আজি তাৰিখত আমি যিসমূহ আমাৰ বৰটোপ আসলে আহোমৰ সময়ছোৱাৰ যিসমূহ বৰটোপ এই বৰটোপসমূহ আজি তাৰিখত ক'ত সংৰক্ষণ কৰা হৈছে তেতিয়া হলে আমাৰ কাৰেক্ট আনসাৰ হ'ব গড়মুৰ সত্ৰ ঠিক আছে গড়মুৰ সত্ৰত সংৰক্ষণ কৰি ৰখা হৈছে And গড়মু সত্ৰখন জয়দেৱ সিংহৰ সময়ছোৱাত লক্ষ্মীকান্ত দেৱে 1656 ত এস্টাবলিশ কৰিছিল ওকে ঠিক আছে নেক্সট খন হৈছে আমাৰ কমলাবাৰী সত্ৰ ঠিক আছে যিসকলে কমলাবাৰী সত্ৰ গৈছা তোমালকে নিশ্চয় কমলাবাৰী খন সত্ৰখন ভালদৰে চাইছা ঠিক আছে এন্ড বহুত বেছি ইম্পৰ্টেন্ট এখন সত্ৰ হয় ঠিক আছে ওকে সো আমি যদি চাও কমলাবাৰী সত্ৰ প্ৰথম কথা মাজুলীত আছে ওকে কোনে প্ৰতিষ্ঠা কৰিছিলে আমাৰ বেদুলা পদ্মা আতা ঠিক আছে বাদুলা পদ্মা আতাই প্ৰতিষ্ঠা কৰিছিলে 1595 ত ঠিক আছে আমাৰ কমলাবাৰী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে বেদুলা পদ্মা আতাই প্ৰতিষ্ঠা কৰিছিলে আমাৰ কমলাবাৰী সত্ৰ ঠিক আছে বেদুলা পদ্মা আতাই কমলাবাৰী সত্ৰখন 1595 ত এস্টাবলিশ কৰিছিলে And এই যিখন আমাৰ কমলাবাৰী সত্ৰ আমি তো গম পালো কোড আছে মাজুলীত আছে কেতিয়া প্ৰতিষ্ঠা হৈছিল 1595 কোনে প্ৰতিষ্ঠা কৰিছিল বেদুলা পদ্মাতা এতিয়া ইয়াৰ পৰা এটা কোৱেশ্চন আহিব পাৰে যে আমাৰ কমলাবাৰী সত্ৰখন কিয় বিখ্যাত হয় সো আমি যদি চাও কমলাবাৰী সত্ৰখন আজি তাৰিখত ফেমাস হোৱা ঠিক আছে এটা ইম্পৰ্টেন্ট কাৰণ হৈছে যে ইয়াত আমাৰ আৰ্ট কালচাৰ লিটাৰেচাৰ ক্লাসিক্যাল যিবিলাক ষ্টাডিজ ঠিক আছে এইবিলাকৰ কাৰণে তো বিখ্যাত হয় প্ৰত্যেকখন সত্ৰ ইয়াৰ কাৰণে বিখ্যাত হয় কিন্তু আমাৰ যিবিলাক নাও বোট ঠিক আছে একদম ইমানেই পারফেক্ট বোট বনাই দিব পাৰে এই কমলাবাৰী সত্ৰত যিসকল লোক আছে তেওঁলোকে ইমানেই পারফেক্ট বোট বনোৱাত এক্সপার্ট হয় যাৰ কাৰণে কমলাবাৰী সত্ৰখন বহুত বেছি ফেমাস হয় কমলাবাৰী সত্ৰৰ লোকসকলে ইমানেই ধুনিয়াকৈ বোটসমূহ বনাব পাৰে তাতকৈ বেছি ধুনিয়াকৈ হয়তো অসমত আৰু কোবাত বোট বনাব পাৰে বুলি সন্দেহ থাকিব পাৰে ঠিক আছে ইমানেই ধুনিয়াকৈ তেওঁলোক বোট বনোৱাত এক্সপার্ট হয় ঠিক আছে এন্ড তাৰ কেইজনমান কমলাবাৰী সত্ৰ যেনেকৈ মুক্তিয়া বায়ন আছিল মনিয়াম দত্ত আছিল ঠিক আছে তেওঁলোকে অসমৰ যিটো ক্লাসিক্যাল ডেন্স আছে এই ক্লাসিক্যাল ডেন্সৰ আপলিফমেন্টৰ কাৰণে মুক্তিয়া বায়ন বা মনিয়াম দত্তৰ যি সমূহ অৱদান সেই অৱদানসমূহৰ বিষয়ে আমি নিশ্চয় পঢ়িছো হয়নে ওকে নেক্সট আহিলে আমাৰ মধুপুৰ সত্ৰ অন্য এখন গুৰুত্বপূৰ্ণ সত্ৰ হৈছে আমাৰ মধুপুৰ সত্ৰ ঠিক আছে অন্য এখন ইম্পৰ্টেন্ট সত্ৰ হৈছে আমাৰ মধুপুৰ সত্ৰ প্ৰথম কথা মধুপুৰ সত্ৰখন ক'ত আছে মধুপুৰ সত্ৰখন আছে আমাৰ কোচবিহাৰ মধুপুৰ সত্ৰ ক'ত আছে কোচবিহাৰ আছে ঠিক আছে এই কোৱেশ্চনটো প্ৰায় থাকে যে মধুপুৰ সত্ৰ ক'ত আছে মধুপুৰ সত্ৰ আছে আমাৰ কোচবিহাৰ আছে এন এটা কোৱেশ্চন আহে যে আমি 10 মুকুটৰ থান প্ৰায় কোৱেশ্চন আহে কোনখন সত্ৰক আমি 10 মুকুটৰ থান বুলি কওঁ তেতিয়া হলে আমাৰ কাৰেক্ট আনসাৰ হ'ব মধুপুৰ সত্ৰক আমি কি বুলি কওঁ 10 মুকুটৰ থান বুলি কওঁ ঠিক আছে মধুপুৰ সত্ৰক আমি কি বুলি কওঁ 10 মুকুটৰ থান বুলি কওঁ ঠিক আছে কাৰণ মধুপুৰ সত্ৰক আমি 10 মুকুটৰ থান বুলি এইটো কাৰণে কওঁ কাৰণ শংকৰদেৱৰ 10 জন শিষ্য তেওঁলোক বা ভক্ত তেওঁলোক ইয়াতে যেটো সেটেল হৈছিল মধুপুৰ সত্ৰত যাৰ বাবে এই মধুপুৰ সত্ৰক আমি 10 মুকুটৰ থান বুলি কওঁ ঠিক আছে 10 মুকুটৰ থান ওকে এটো প্ৰশ্ন প্ৰায় আহি থাকে যে মধুপুৰ সত্ৰ বা 10 মুকুটৰ থান বুলি কাক কয় মধুপুৰ সত্ৰক কাৰণ শংকৰদেৱৰ 10 জন শিষ্য ইয়াত সেটেল হৈছিল এন্ড শংকৰদেৱ আৰু মাধৱদেৱ দুইজনৰে এই মধুপুৰ সত্ৰত থাকুতে তেওঁলোকৰ মৃত্যু হৈছিল ঠিক আছে সো এইখিনি কথা তোমালকে মনত ৰাখি লবা ঠিক আছে ওকে নেক্সট হৈছে আমাৰ ৰামৰায়কুটি সত্ৰ ঠিক আছে আমি যদি চাও নেক্সট হৈছে ৰামৰায়কুটি সত্ৰখন প্ৰথম কথা এইখন সত্ৰৰ কথা প্ৰায় আহি থাকে প্ৰথম কথা শ্ৰীমন্ত শংকৰদেৱ দেৱে প্ৰতিষ্ঠা কৰিছিল ৰামৰায়কুটি সত্ৰ ঠিক আছে ৰামৰায়কুটি সত্ৰখন ক'ত আছে আমাৰ ধুবুৰীত আছে ৰামৰায়কুটি সত্ৰ ক'ত আছে ধুবুৰীত আছে ঠিক আছে প্ৰায় আহি থাকে যে ৰামৰায়কুটি সত্ৰ ক'ত আছে কাৰণ ধুবুৰী ঠিক আছে গতিকে ধুবুৰী এখন ইম্পৰ্টেন্ট সত্ৰ হয় ৰামৰায়কুটি ঠিক আছে সো ৰামৰায়কুটি হৈছে ধুবুৰী ছত্ৰাচলৰ এখন ইম্পৰ্টেন্ট সত্ৰ হয় প্ৰায় আহি থাকে ইয়াৰ পৰা কোৱেশ্চন এন্ড এই সত্ৰখন আমি যদি চাও শংকৰদেৱৰ এজন কাজিন ব্ৰাদাৰ আছিল তেখেতৰ নাম হৈছে ৰামৰায়
শংকৰদেৱৰ এজন কাজিন ব্ৰাদাৰ আছিলে তেখেতৰ নামটো হৈছে ৰামৰাই সো ৰামৰাই বীৰ চিলাৰাই এই শংকৰদেৱৰ যিজন কাজিন ব্ৰাদাৰ ৰামৰাই যিগৰাকী জিয়ৰী আছিলে ৰামৰাই যিগৰাকী জিয়ৰী আছিলে সেই জিয়ৰীক বীৰ চিলাৰাই লগত বিবাহ সম্পন্ন হৈছিল ঠিক আছে তাতে ৰামৰাইকুটি সত্ৰ আসলতে ধুবুৰীত প্ৰতিষ্ঠা কৰিছে ৰামৰাই মানে কোন ৰামৰাই হৈছিলে শংকৰদেৱৰ কাজিন ব্ৰাদাৰ ৰামৰাই সো ৰামৰাই জিয়ৰীক বীৰ চিলাৰাই বিবাহ কৰিছিলে এই জেগাটোতে ঠিক আছে তাৰ পাছতে এই ৰামৰাইকুটি সত্ৰখন আহিছিল ঠিক আছে ওকে নেক্সট হৈছে আমাৰ বৈকুণ্ঠপুৰ সত্ৰ মনত ৰাখি লবা প্ৰথম কথা বৈকুণ্ঠপুৰ সত্ৰ ক'ত আছে ওয়েস্ট বেংগলৰ কোচবিহাৰত আছে ঠিক আছে আমাৰ ওয়েস্ট বেংগলৰ কোচবিহাৰত আমাৰ বৈকুণ্ঠপুৰ সত্ৰ আছে এন্ড এই বৈকুণ্ঠপুৰ সত্ৰ কিহৰ কাৰণে বিখ্যাত হয় কাৰণ দামোদৰ দেৱে প্ৰায় 7 বছৰ সময় এই বৈকুণ্ঠপুৰ সত্ৰত বাস কৰিছিল ঠিক আছে তাৰ কাৰণে ফেমাস হয় তাৰ পিছত আহিলে আমাৰ আইভেটি সত্ৰ নেক্সট কি আহিলে আমাৰ আইভেটি সত্ৰ প্ৰথম কথা আইভেটি সত্ৰ ক'ত আছে আইভেটি সত্ৰ আছে আমাৰ আইভেটিত আছে আইভেটি কি হয় আইভেটি হৈছে আমাৰ নগাঁৱৰে এখন গাঁও আছে গাঁওখনৰ নাম হৈছে আইভেটি ওকে এতিয়া আইভেটিটো কেনেকৈ আহিলে আমি যদি চাও আইভেটি কোন হয় আইভেটি হৈছে প্ৰথম কথা আইভেটি কিহৰ কাৰণে বিখ্যাত শ্ৰীমন্ত শংকৰদেৱৰ নাতি বুৱাৰী শ্ৰীমন্ত শংকৰদেৱৰ নাতি বুৱাৰী আছিলে আই কনকলতা বা যাক আমি আইলক্ষী বুলি কোৱা হয় বা আই কনকলতা বুলি কোৱা হয় ঠিক আছে সো এই আই কনকলতা হৈছে শংকৰদেৱৰ নাতি বুৱাৰী ঠিক আছে সো শংকৰদেৱৰ নাতি বুৱাৰী আই কনকলতাই শংকৰদেৱৰ যিটো জন্মস্থান এই জন্মস্থানটো চাবৰ কাৰণে তেখেতৰ শংকৰদেৱৰ যত জন্ম হৈছিল তালৈ গৈছিল এন্ড তাত গৈ পিনে সাধাৰণতে যেতিয়া বৰদোৱা গল আই কনকলতা যেতিয়া বৰদোৱা গল তাত গৈ যিটো স্থানত আই কনকলতা বাস কৰিছিল এই ভেটি মানে কি আমাৰ ঘৰৰ চাৰিওফালে যিটো ভেটি হয় তাকে আমি ভেটি বুলি কওঁ যিহেতু তাত আই কনকলতা আছিল গটিকে আই কনকলতা থকাৰ কাৰণে এই জেগাটোৰ নাম কি হল আইভেটি কৰা হল আৰু তাতেই আইভেটি সত্ৰখন গঢ়ি উঠিলে আৰু তেনেকৈ তাৰ পাছৰ পৰ্যায়ত গোটেই গাঁওখনৰ নাম কি হৈ পৰিল আইভেটি হৈ পৰিল ঠিক আছে ওকে নেক্সট আহিলা আমাৰ ব্যাসকুচি ওকে এইখিনিৰ পৰা বহুত বেছি জানিব নালাগে ডাইৰেক্ট কোৱেশ্চন সুধিব যে ব্যাসকুচি সত্ৰ ক'ত আছে ব্যাসকুচি সত্ৰখন আছে আমাৰ বৰপেটাত ব্যাসকুচি সত্ৰ ক'ত আছে বৰপেটাত আছে এন্ড এটা কোৱেশ্চন ইয়াৰ পৰা আহে যে ব্যাসকুচি সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল ব্যাসকুচি সত্ৰ প্ৰতিষ্ঠা কৰিছিল ভট্টদেৱ এন্ড ভট্টদেৱ কোন হয় ভট্টদেৱক আমি কি বুলি জানো ভট্টদেৱক আমি গদ্য সাহিত্যৰ পিতৃ বুলি কওঁ গদ্য সাহিত্যৰ পিতৃ বুলি আমি কাক কওঁ ভট্টদেৱক কওঁ এন্ড ভট্টদেৱে প্ৰতিষ্ঠা কৰিছিল আমাৰ ব্যাসকুচি সত্ৰ এন্ড ব্যাসকুচি সত্ৰ ক'ত আছে বৰপেটাত আছে নেক্সট হৈছে আমাৰ মায়মৰা সত্ৰ ঠিক আছে মায়মৰা সত্ৰ ওকে সো মায়মৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ডাইৰেক্ট কোৱেশ্চন সুধিব মায়মৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱ হয়নে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰিছিল মায়মৰা সত্ৰ এন্ড তাৰ পিছত আহিলে আমাৰ কালচাৰ ঠিক আছে তাৰ পাছৰ সত্ৰখন হৈছে আমাৰ কালচাৰ সো এই কালচাৰ সত্ৰখন ক'ত আছে কালচাৰ সত্ৰখন আছে আমাৰ বজালী ডিস্ট্ৰিক্টত আছে এন্ড এই কালচাৰ সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ গোপালদেৱে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে কালচাৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল গোপালদেৱে প্ৰতিষ্ঠা কৰিছিল ক'ত আছে বজালীত আছে মায়মৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু এখন ইম্পৰ্টেন্ট সত্ৰ হৈছে ব্যাসকুচি সত্ৰ প্ৰায় আহি থাকে যে কোনে প্ৰতিষ্ঠা কৰিলে ব্যাসকুচি সত্ৰ প্ৰতিষ্ঠা কৰিছিল ভট্টদেৱে ঠিক আছে সো এইখিনি হৈছে আমাৰ অসমৰ গুৰুত্বপূৰ্ণ সত্ৰসমূহৰ প্ৰথমটো খণ্ড ইয়াৰ পাছত আমি দ্বিতীয় আৰু তৃতীয় খণ্ডটো লৈ আহিম মাথো তোমালোকে কোৱা তোমালোকক ক্লাছটো কৰি কেনেকুৱা লাগিলে আৰু ইয়াৰ দ্বিতীয় বা তৃতীয় খণ্ড তোমালোকক লাগে নে নালাগে যদি লাগে কমেন্ট বক্সত জনাবা যে ইয়া পাৰ্ট 2 লাগে বা পাৰ্ট 3 লাগে ঠিক আছে এন্ড ক্লাছটো কৰি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবা যদি ক্লাছটো ভাল লাগিছে তেতিয়া হলে লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে এন্ড কিবা যদি ডাউট থাকে তেতিয়া হলে তোমালোক আমাৰ লগত ডাইৰেক্ট প্ৰত্যক্ষভাৱে জড়িত হ'ব পাৰা আমাৰ অভিত শিক্ষা যিটো আমাৰ এপ আছে যিটো প্লে ষ্ট'ৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে ওকে সো অভিত শিক্ষা এটা পাৰ্ট হয় আমাৰ আসাম এস্পাইৰেন্ট যিটো নতুন ইউটিউব চেনেল আমি ষ্টাৰ্ট কৰিছো এন্ড যিসকল ছাত্ৰ-ছাত্ৰী বৰ্তমান সময়লৈকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো সো তেতিয়া হলে আজি আমাৰ এই ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম